নমস্কাৰ সকলোকে আজি মই পৰীক্ষাত আহি থকা টাইম এণ্ড ডিস্টেন্স ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰিব আহিছো সো ফাৰ্স্ট কুৱেশ্যনটো আছে এ বাইক এট এ স্পীড অফ 60 km/h ইট কভাৰ্ছ সাৰ্টেন ডিস্টেন্স ইন 3 আৱাৰ্ছ এখন বাইকৰ স্পীড কিমান 60 km/h আৰু এটা এই নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে 3 ঘণ্টা সময়ত ঠিক আছে তেতিয়া টোটাল কিমান ডিস্টেন্স কভাৰ কৰিলে 3 * 60 = 180 km বাইক খনে কিমান ডিস্টেন্স কভাৰ কৰিলে 180 km ঠিক আছে নেক্সট দিছে সো এণ্ড এ ট্ৰেইন ক্যান কভাৰ দ্যাট সেম ডিস্টেন্স ইন 1.5 hour এখন ট্ৰেইনে কিমান ডিস্টেন্স কিমান টাইমত কভাৰ কৰিব পাৰে 1.5 hour 1.5 hour means 1 + half equal to কিমান হ'ব এটো এলসিএম ললে 2 হ'ব 2 + 1 equal to 3/2 hour ঠিক আছে और এনেকৈ কৰিব পৰা 1/2 hour equal to mixed fraction হ'ব 2 * 1 2 + 1 3 equal to 3/2 hour ঠিক আছে সো 3/2 hour at কিমান ডিস্টেন্স ট্ৰেভেল কৰে ট্ৰেইন খনে 180 km নেক্সট দিছে দেন দা স্পীড অফ দা ট্ৰেইন ইজ সো আমাক কি ফাইন্ড কৰিব কৈছে ট্ৰেইন খনৰ স্পীডটো এটা আমি স্পীড উলিয়া ফৰ্মুলাটো হৈছে ডিস্টেন্স কভাৰ্ড by time taken ঠিক আছে এটা সা ট্ৰেইন খনে কিমান ডিস্টেন্স কভাৰ কৰিছে 180 ডিভাইড কৰিব লাগিব 3/2 এ সো এটো হৰণটো পূৰণ কৰি দিয়ে 180 ইনটু এই হৰণটো ডিভিজনটো যদি আমি ইনটু কৰো তেতিয়া কি হ'ব 3/2 টো ৰেচিপ্ৰকেল হয় 2/3 হ'ব মিন্স 3/2 টো উলি যাব নিউমাৰেটৰ টু ডিনোমিনেটৰ হ'ব ডিনোমিনেটৰ টু নিউমাৰেটৰ হ'ব ঠিক আছে লবটো হৰ হ'ব হৰটো লব হ'ব এটা সো 3 এ ক্যান্সেল গল 60 সো কি থাকিলে 60 * 2 মাল্টিপ্লাই কৰিলে আমি পাম 120 km/h সো ট্ৰেইনখনৰ স্পীড কিমান 120 km/h এটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো আছে সো এ কাৰ starts at A and reaches a destination in 8 hours সাপোজ এখন গাড়ী এই পজিশনৰ পৰা গৈছে আৰু এটা দূৰত্ব বি পজিশনলৈকে ট্ৰেভেল কৰিছে ঠিক আছে বি পজিশনত পাইছে আৰু এই পাওঁতে সময় কিমান লৈছে 8 আৱাৰ দিয়া আছে ঠিক আছে if it travels first and second half at the speed of 80 km/h and 100 km/h respectively suppose a পুৰা ডি পজিশন পাওঁতে যেটো ফাৰ্স্ট হাফ ঠিক আছে কিমান স্পিডত গৈছে 80 km/h আৰু ডি পুৰা বি লে পাওঁতে সেকেন্ড হাফ কিমান স্পিডত গৈছে 100 km/h ঠিক আছে then the distance between A and destination is আমাক A আৰু A destination means B distance to find কৰিব কৈছে সো আমি distance to x বুলি লেট কৰি ললো ঠিক আছে সো distance to আমি কিমান লেট কৰিলো x কিলোমিটাৰ ঠিক আছে ইয়াৰ অপচন একিটা দিয়া আছে আমি distance to x কিলোমিটাৰ বুলি লেট কৰিলো ঠিক আছে এটা সো ইয়াৰ পৰা ইয়ালে গৈছে 80 km/h আৰু ইয়াৰ পৰা ইয়ালে গৈছে 100 km/h এটো যদি টোটাল x হয় তেতিয়া ইয়াৰ পৰা ইয়ালে হ'ব x/2 আৰু ইয়াৰ পৰা ইয়ালে হ'ব x/2 ঠিক আছে সো এই x/2 ডিসটেন্স ট্ৰেভেল কৰোতে কিমান সময় লৈছে আমি উলিয়াব লাগিব আৰু x/2 ট্ৰেভেল কৰোতে কিমান সময় লৈছে আমি উলিয়াব লাগিব আৰু টোটাল টাইমটো কিমান 8 আৱাৰ দিয়া আছে ঠিক আছে এটা টাইম আমি কোনটো ফৰ্মুলা দি ইউজ কৰি উলিয়াম টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড এটো ফৰ্মুলা ইউজ কৰি আমি টাইমটো উলিয়াম সো ইয়াৰ পৰা ইয়ালে পাওঁতে এই পৰা ডি পজিশন পাওঁতে টাইমটো লৈছে ডিসটেন্স বাই স্পীড এটো ফৰ্মুলা ইউজ কৰিম ইয়াৰ ডিসটেন্স আছে x/2 ডিভাইডেড বাই স্পীডটো কিমান আছে 80 ঠিক আছে আৰু ইয়াৰ পৰা ইয়ালে পাওঁতে টাইম লৈছে ডিসটেন্স বাই স্পীড ফৰ্মুলা ইউজ কৰিম ইয়াৰ ডিসটেন্স আছে x/2 আৰু টাইম লৈছে 100 এই দুইটা প্লাস কৰিম তেতিয়া আমি কি পাম টোটাল টাইমটো এটো ৰিলেশন ইউজ কৰি পেলাই আমি x ৰ ভ্যালুটো ফাইন্ড কৰিব লাগিব বুজি পাইছা আমি কোন ৰিলেশন ইউজ কৰিলো ইয়াৰ পৰা ইয়াতলে পাওঁতে যেটো টাইম লৈছে এটো ফৰ্মুলা ইউজ কৰি পেলাই উলিয়াইছো ইয়াৰ পৰা ইয়ালে যাওঁতে ডিসটেন্স কিমান x/2 দেখিছা তাক ডিভাইড কৰিছে স্পীড 80 km/h আৰু তাৰ লগত প্লাস কৰিছো ইয়াৰ পৰা ইয়ালে যাওঁতে লোৱা টাইম ইয়াৰ পৰা ইয়ালে ডিসটেন্স কিমান x/2 তাক ডিভাইড কৰিছে স্পীড ঠিক আছে দুইটা প্লাস কৰি আমি কি পাইছো টোটাল টাইমটো যেটো দিয়া আছে 8 আৱাৰ বুলি
ঠিক আছে এইটো এটা ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই দিম সো ইয়াৰ পৰা পাম x 8 ইকুৱেল টু এটা যে হৰণটো পূৰণ কৰা তেতিয়া হ'ব x/2 ইনটু 80 তলত 1 আছে 1/80 হৈ যাব ঠিক আছে প্লাস ইয়াৰো ঠিক তেনেকৈ x/2 ইনটু 100 তলত 1 আছে 1/100 হৈ যাব ঠিক আছে এটা নেক্সট স্টেপত চাই 8 ইকুৱেল টু x into 1 x হ'ব 2 into 80 160 plus x into 1 x হ'ব 2 into 100 200 ঠিক আছে এটা 160 আৰু 200 ৰ এলসিএম উলিওৱা 160 আৰু 200 ৰ এলসিএম আমি পাম 800 তোমালোকে উলিয়াই চাবা যদি উলিয়াব নোৱাৰা মোক কমেন্ট কৰিবা মই উলিয়াই দেখাই দিম ঠিক আছে এটা সময় প্ৰসেস মানে 160 800 ক ডিভাইড কৰা তেতিয়া আমি পাম 5 into x 5x হ'ব plus 200 800 ক ডিভাইড কৰা 4 পাম 4 into x 4x হ'ব equal to আমি পাম 9x divided by 800 so আমি এটো কি ইকুৱেল টু কি পালো 8 equal to 9x by 800 ঠিক আছে এটা আমি ক্রস মাল্টিপ্লিকেশন কৰিম ক্রস মাল্টিপ্লিকেশন কৰিলে সো 8 ৰ তলত 1 টো আছে ঠিক আছে 8 ৰ তলত 1 টো আছে সো ক্রস মাল্টিপ্লিকেশন কৰিলে কি হ'ব 9x into 1 9x হ'ব 800 8 ৰে মাল্টিপ্লাই কৰিলে 6400 so x equal to আমরা পাম 6400 divided by 9 ঠিক আছে এটা এটা অপশনত দিয়া আছে নেকি চাওচোন এটা অপশনত দিয়া আছে অপশন বি 6400 divided by 9 কিলোমিটাৰ সো ডেস্টিনেট এ আৰু ডেস্টিনেশনৰ মাজত ডিসটেন্সটো কিমান 6400 divided by 9 কিলোমিটাৰ এটো আছে ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোৱেশ্চন আছে a train 50 meter long passes a platform 100 meter long in 10 second এখন ট্ৰেইন যাৰ লেংথটো কিমান আছে 50 মিটাৰ 100 মিটাৰ long platform এটা ক্রস কৰিছে 10 সেকেন্ডত the speed of the train is আমাক ট্ৰেইনখনৰ স্পিড তো উলিয়াবলৈ কৈছে ঠিক আছে সো আমি স্পিড উলিয়া ফৰ্মুলাটো কি আছে ডিসটেন্স বাই টাইম সো ইয়াৰ ডিসটেন্সটো কিমান হ'ব length of the train plus length of the platform plus কৰিলে আমি কি পাম ডিসটেন্স পাম so length of the train is 50 and the length of the platform is 100 দুটা প্লাস কৰা টাইমটো কিমান লৈছে সো 10 so to calculate kora 50 plus 100 equal to 150 divided by 10 0 0 cancel kol equal to 15 so here correct answer hobo train khonor speed to 15 meter per second jeto option c ase option c are correct answer ঠিক আছে next question আছে so a train 300 meter long is running at a speed of 90 km per hour 300 meter dighol ekhon train 90 km per hour speed at goi ase how many seconds will it take to cross a 200 meter long train running in the same direction at a speed of 60 km per hour he একে দিখত আহি থকা 200 মিটাৰ দিঘল ট্ৰেইন এখন ক্রস কৰিবলৈ কিমান সময় লব হেতু দিবলৈ দিছে অপচন একিটা দিয়া আছে ঠিক আছে সো ইয়াত L1 টো ধৰিছো দিয়া আছে 300 মিটাৰ মানে ফাৰ্স্ট ট্ৰেইন খনৰ লেংথ টো আৰু L2 দিয়া আছে সেকেন্ড ট্ৰেইন খনৰ লেংথ টো 200 মিটাৰ ঠিক আছে ফার্স্ট ট্রেন খনৰ স্পিড তো দিয়া আছে s1 90 km per hour আৰু s2 সেকেন্ড লাইন ট্রেন খনৰ স্পিড তো দিয়া আছে 60 km per hour ঠিক আছে সো ইয়াৰ পৰা আমি s1 s2 পাম 90 60 equal to 30 km per hour ঠিক আছে এটা সব অপশন কিটা সেকেন্ডত দিয়া আছে সো এই কিলোমিটাৰ পাৰ আৱাৰ টো আমি মিটাৰ পাৰ সেকেন্ডত নিব লাগিব তেতিয়া আমি কি কৰিব লাগিব 30 5/18 মাল্টিপ্লাই কৰিব লাগিব 1 কিলোমিটাৰ পাৰ আৱাৰত 5/18 মিটাৰ পাৰ সেকেন্ড থাকে ঠিক আছে সো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ হলে আমি কি কৰিব লাগিব 5/18 মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে সো ই কেনসেল যাব 15 ইয়াক যাব 9 সো আমি ইয়াত পাম 75 5 into 15 75 divided by 9 আৰু সৰু কৰিব পৰা 3 25 সো আমি ইয়াৰ পৰা কি পালো 25/3 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এটা টাইম টু উলিয়াবলৈ দিছে সো আমি টাইমটো কেনেকৈ পাম ডিসটেন্স তো কিমান হ'ব টাইম ইকুৱেল টু কি আছিল ডিসটেন্স বাই স্পিড টোটাল ডিসটেন্স কিমান হ'ব ট্ৰেইন দুখনৰ লেংথ টু প্লাস কৰিলে পাম আৰু স্পিড তো কেনেকৈ পাম এই দুটা মাইনাস কৰি যেটো আমি পালো 25/3 means s1 s2 ঠিক আছে এটা ক্যালকুলেট কৰা ভ্যালু কিটা হয় l1 plus l2 300 plus 200 divided by 25/3 equal to 500 divided by 25/3 round পূৰণ কৰি দিয়া তেতিয়া হ'ব 500 into 25/3 to reciprocal উল্টি যাব 3/25 ঠিক আছে 25 ইয়াৰ ক্যান্সেল গল 20 so ইয়াত থাকিলে 20 into 3
মাল্টিপ্লাই আমি কৰিলে পাম 60 সেকেন্ড ঠিক আছে সো ইয়াৰ কারেক্ট আনসার হৈছে অপশন সি হৈছে ইয়াৰ কারেক্ট আনসার ঠিক আছে Next question is a train passes through a post in 9 seconds moving with a speed of 54 km/h. এখন ট্রেন যাৰ স্পিড to 54 km/h দিয়া আছে এটা পোস্ট 9 সেকেন্ড সময়ত পাৰ হৈ যাব পাৰে ঠিক আছে মানে সাইডত পোস্টটো আছে ট্ৰেইনখন পাৰ হৈ যাওঁতে পোস্টটো 9 সেকেন্ড সময় লাগে দা লেংথ অফ দা ট্ৰেইন এই ট্ৰেইনখনৰ আমাৰ লেংথটো উলিয়াবলৈ কৈছে সো ট্ৰেইনখনৰ লেংথটো হ'ব 9 সেকেন্ড সময়ত ট্ৰেইনখনে কিমান ডিসটেন্স ট্ৰেভেল কৰিলে হেতু মিন্স কিমান ডিসটেন্স ট্ৰেভেল কৰিলে হেতু হ'ব ট্ৰেইনখনৰ লেংথটো সো আমি ডিসটেন্সটো উলিয়াম বা লেংথ উলিয়াম স্পিড ইনটু টাইম ফৰ্মুলা ইউজ কৰি ঠিক আছে যেটো আমি স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইমৰ পৰা পাইছো স্পিড ইকুৱেল টু আসলে ডিসটেন্স বাই টাইম আমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে পাম d ইকুৱেল টু s ইনটু t সো লেংথটো হ'ব s ইনটু টাইম স্পিড তো সো আইডিয়া 54 km/h তাক মিটাৰ/সেকেন্ড লৈ নিলে 5/18 এ মাল্টিপ্লাই কৰিব লাগিব কেলে মাল্টিপ্লাই কৰিব লাগিব 1 km/h 5/18 মিটাৰ/সেকেন্ড থাকে ঠিক আছে টাইমটো কিমান দিয়া আছে 9 এটো ক্যালকুলেট কৰিলে যেটো আনসাৰ পাম হেতু হ'ব ট্ৰেইনখনৰ লেংথটো ক্যান্সেল গল 9 থ্ৰক দুবাৰ গল ক্যান্সেল 2f সো 27 বাৰ গল সো কি থাকিলে 27 ইনটু 5 থাকিলে ঠিক আছে ইকুৱেল টু আমি পাম মাল্টিপ্লাই কৰিলে 135 মিটাৰ ঠিক আছে সো ট্ৰেইনখনৰ স্পিড হৈছে 135 মিটাৰ ইয়াৰ কারেক্ট আনসাৰ হৈছে অপশন এ 135 মিটাৰ ঠিক আছে